সবাইকে আমার আনন্দ জয়গুরু। তো সবাই ভালোই আছেন আশা করি। তো আজকে ছিল আমাদের ডিফু সৎসঙ্গ বিহারের মাসিক সৎসঙ্গ। তো আজকে এই মে মাসের সৎসঙ্গটা ছিল, তো তার কিছু ক্ষণিক মুহূর্ত আপনাদের সামনে তুলে ধরলাম। আশা করি আপনাদের সবাই ভালো লাগবে, আনন্দ পাবেন। टूटेगा कब कौन जाने, तोड़ के बंधन सारे डोर गुरु के थामो, डोर गुरु के थामो, तोड़ के बंधन सारे डोर गुरु के थामो, डोर गुरु के थामो, तोड़ के बंधन सारे डोर गुरु के थामो। বিশ্বাস একটি হলো নিষ্ঠা, আরেকটি হলো আত্মদান। উনি বলছেন যে বিশ্বাস আমার যাই হোক, আমার হয়তো আপনজন আমার থেকে চলে যাবে, অনেক কিছু চলে যাবে, উনি পরীক্ষা করবেন বারবার আমাকে, সেটাই হলো তাকে ধরে থাকার বিশ্বাস, নিষ্ঠাা। আমি তোমাকেই চাই, আমি তোমাকেই চাই, আমি হিলব না, তোমাকে আঁকড়ে ধরবো, সেটি হলো নিষ্ঠা। আরেকটি হলো আত্মদান। তো আচার্য বলছেন যে আত্মদান মানে আমাকে দান করে দেওয়া সেটা নয়, আত্মদান মানে আমার অহংকারকে তার পদতলে দলিত করা। যি ক'ব লাগে সে দেৱাশীষে চব ক'লে। তেজাই হওক ঠাকুৰৰ যুগ পুৰুষোত্তম, তেওঁ ঈশ্বৰ সদগুৰু, তেওঁ আহিলেই যে কি কথা আছিলে যে পুৰুষোত্তম আছেন যখন সব গুৰুই সাৰ্থকতা তাকে ধৰলে আছেন একো গুৰু ত্যাগের হীন কথা। সেই কথাটো যে ঈশ্বৰৰ কথাটো তেওঁ কি কৰিব লাগে, তে প্ৰথমতে আমাৰ প্ৰধান আচাৰ্যদেৱ পৰম পূজ্যপাদ শ্ৰী শ্ৰী বৰদাই যিটো কথা কৈছিলে যে উচাই নিচাই মন্ত্ৰ সাধন চলাই ফেৰাই যাওক, যথা সময় ইষ্ট নিৰ্দেশ মূৰ্ত কৰাই তক। এই কথাটো বাস্তৱ। আমাৰ ইয়াতে বহু এই ঋতিকসকলক লৈ পেলাই জেগা জেগাত আমি বহুত কষ্ট কৰি দেখা দিছে যে এতিয়া হিচাপ কিমান দেখিছে 17,000 নেকি, 17,000। আচ্ছা যাই হোক 17,000। খুব ভাল কথা হ'ল যে পৰম পূজ্য শ্ৰী শ্ৰী বৰদাৰ কথা যেতিয়া বাস্তৱ যিটো কৰিবৰ কাৰণে, আৰু লগতে আচাৰ্যদেৱে কি কৈছে যে শেষে দিনে ভয়ংকৰ, আৰু বৰ্তমান আচাৰ্যদেৱে যিটো অতি মধুৰভাৱে যিটো আশীৰ্বাদ দিছে, আৰু তাৰ পাছতে পৰম পূজ্যপাঠ অবিন দাদাৰ যিটো প্ৰেৰণামূলক যিটো নিৰ্দেশ, এই যে যিটো বাক্যৰ কথাটো, যদি আমাৰ এই দেৱাশীষ কোৱাৰ কথা যিটো পিছে সত্যানুৰণৰ যিটো কথা, বিশ্বাস নিৰ্ভৰতাৰ আত্মত্যাগ, এইবোৰ কথা নহয় প্ৰত্যেকে নামধান কৰাৰ লগে প্ৰত্যেকে অনুভৱ কৰিছে। যাই হোক আজি মই বেছি নকওঁ, যে প্ৰত্যেকে আজি আমাৰ ঠাকুৰ ইচ্ছাৰ পৰিপূৰণৰ জনে যাতে প্ৰতিহত কৰে, তাৰ কাৰণে আমাৰ যদি ভুল ভ্ৰান্তি যেটাকে পৰম দয়ালে ক্ষমা কৰি আজি এই মুহূৰ্ত থেকে যে আচাৰ্যদেৱৰ যিটো আশীৰ্বাদ আৰু পূজ্যপাঠ অবিন্দাৰ যিটো প্ৰেৰণামূলক যিটো নিৰ্দেশ, সেইমতে কৰি যাবৰ কাৰণে শক্তি আৰু প্ৰেৰণা দিয়ে, আৰু সকলোকে যে মংগল আমাকৰ চাল চলত দেখি